বিকশিত অসমৰ আন এক নগ্ন ছবি, যি দৃশ্য দেখিলে আপুনি নিশ্চয় কিছু অনুধাৱন কৰিব পাৰি আছে। কিমান প্ৰচাৰ কৰিম, কিমান চাব, কিন্তু এই পৰ্যন্তলৈকে নেদেখা কুলিৰ বাৱত যেন মন্ত্ৰী বিধায়কসকল। আৰু মই বৰ্তমান তেনে এক দৃশ্য দেখুৱাবলৈ উপস্থিত হৈছোহি পূৰ্বৰ বকো সমষ্টি তথা বৰ্তমানৰ ২৭ নং চমৰীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত ১ নং দক্ষিণ ৰাংগাপানী তথা টোপামাৰী বৰ্ডাৰ এৰিয়া, মানে দুখন গাঁৱৰ সংযোগ হৈ এখন ৰাস্তা ওলাইছে, যিখন ৰাস্তা বহুত বেছি গুৰুত্বপূৰ্ণ হয়। কিন্তু সেই ৰাস্তাখন দেখিলেই আপুনি কিছু বুজিব পাৰিছে প্ৰকৃত অৰ্থত এই ৰাস্তাখনৰ দুৰৱস্থা কেনেকুৱা। মানে একাঠু পানী লৈ মই কিছু স্থানীয় ৰাইজক লগত লৈ যেন দৃষ্টিগোচৰ কৰিবলগীয়া হ'ল মন্ত্ৰী বা জনপ্ৰতিনিধিৰ। আৰু মোৰ সৈতে কিছু লোক উপস্থিত আছে, মতামত জানিবলৈ চেষ্টা কৰিম যে আচলতে ৰাস্তাখনৰ অৱস্থা কেতিয়াৰ পৰা, ৰাস্তাখনৰ অৱস্থা কেতিয়াৰ পৰা এনে আমি জন্ম লৈ দেখি আছো, এনেকুৱা জন্ম লোৱাৰ পিছৰ পৰা দেখি আছো। মানে কোনো ধৰণৰ উন্নয়ন হোৱা নাই? হোৱা নাই। আগতে এমএলএ কোন আছিলে? নন্দিতা দাস। বৰ্তমান ৰেকিবউদ্দিন আহমেদ। যেহেতু ৰেকিবউদ্দিন আহমেদে সমষ্টিখনৰ বিভিন্ন অঞ্চলত মানে বিভিন্ন কামৰ উদ্বোধনী অনুষ্ঠান কৰিবলগীয়া হৈছে, কিন্তু ৰাংগাপানী পঞ্চায়তত কেনে? নাই নাই, কৰা নাই। কৰা নাই। কি অনুৰোধ জনাবা? আমাৰ ৰাস্তাখন যাতে কৰি দিয়ে ৰেকিবউদ্দিন আহমেদ, বা আমিও ভোট দিছো, বহুত আশা কৰি ভোট দিছিলো আমাৰ ৰাস্তাখন, আমাৰ দুৰৱস্থা শেষ হব, কিন্তু একো কৰা নাই। ৰাস্তা ঘাটৰ কাম একো কৰা নাই। ৰাস্তাখনৰ কাম আহিছিলে না অহা নাই? আহিছিলে, কিন্তু দালালৰ কাৰণে হোৱা নাই। এতিয়া মানে ৰাস্তাত চেকচন হৈ আছে, কিন্তু কৰা নাই। এতিয়া মানে চৰকাৰক কি আহ্বান জনাবা? সোনকালে যাতে আমাৰ নিউজটো চাই মানে দৃষ্টি আকৰ্ষণ কৰে আৰু ৰাস্তাখন কৰি দিয়ে, এইখিনিয়ে আবেদন। এই ৰাস্তাৰ গুৰুত্ব নাই। এই ৰাস্তাটো তাৰমানে আমি জন্মৰ পৰাই দেখা পাই আছো, এই ৰাস্তাটো এনেকাই আছে আৰু এতিয়ালৈকে এনেকাই দেখা পাই আছো, এনেকাই থাকিব বুলি ভাবা চিন্তা কৰি আছে দালাল বিলাকে। তাৰমানে সেইগিলা কাম কৰিব লাগে যে নকৰে, সিহঁতে তাৰমানে কাম আহিলে নকৰে, আৰু এইফালে টোপাবাৰীৰ পৰা কাম আহিলে টোপাবাৰী মানুহ নকৰে, ৰাংগাপানীৰ পৰা কাম আহিলে ৰাংগাপানী মানুহ নকৰে। সেইকাৰণে আমাৰ এইটো ৰাস্তাটো নহয়। এবাৰ যিহেতু নতুন বিধায়ক পাইছে, নতুন বিধায়কলৈ কি আহ্বান জনাব? এতিয়া আমি আশা কৰো যে আমাৰ ৰেকিবউদ্দিন ছাৰে এইটো কাম যাতে সোনকালে কৰি যায়, আমি বা ভাল কৰি আপ ডাউন কৰিব পাৰো ৰাস্তা দি, সেইটো আবদাৰ কৰিছো। আচলতে ৰাস্তাখনৰ গুৰুত্ব কিমান সেয়া কিন্তু জনপ্ৰতিনিধিয়ে বা মন্ত্ৰী বিধায়কসকলে যেতিয়া আহি চাব, তেতিয়াহে বুজি পাব যে প্ৰকৃত অৰ্থত এই ৰাস্তাখনৰ গুৰুত্ব কিমান। মানে চৰকাৰ বা মন্ত্ৰী বিধায়কসকলে গম পায় যে এই ৰাস্তাখন যিহেতু আন্দাবাংগা সংযোগী হয়, মানে একমাত্ৰ পথছোৱাই হ'ল এই পথছোৱা। কিন্তু অসমৰ শীৰ্ষস্থান দখল কৰা আন্দাবাংগা বা কাছুমাৰাৰ যিখন বজাৰ আছে, সেই বজাৰলৈ যোৱা মূল পথছোৱাই কিন্তু এইখন হয়। কিন্তু এই পথছোৱাৰে যান বাহনটো দূৰৰ কথাই, এজন সাধাৰণ শ্ৰেণীৰ লোকেও কিন্তু খোজকাঢ়িও পাৰাপাৰ হোৱাত কিন্তু বহুত বেছি সংকট ভুগিবলগীয়া হৈছে, যাৰ পৰিপ্ৰেক্ষিতত স্থানীয় লোকসকলে আহি আজি প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হ'ল।